বিজেপিয়ে আৰক্ষীৰ ফটোৱাই কংগ্ৰেছৰ যি কেম্পিং প্ৰচাৰৰ ওপৰত বাধা তেখেতে যিকোনো মুঠতে তেখেতে নিজেই কংগ্ৰেছৰ মানুহক পিতাই আকৌ বিজেপিৰ ওপৰত দুখ। এতিয়াৰ দিনত আপোনাক যদি নুৰুল হুদাক যদি কাইলৈ পৰলৈ ধৰক প্ৰদ্যুৎ বৰদলৈক কোনে মাৰিছে? কংগ্ৰেছে মাৰিছে। এতিয়া যোৱাকালি মই গম পোৱা মতে ৰকিবুল হুছেইন ডাঙৰীয়াই এজাহাৰত নাম দিছিল তেওঁক এটেক কৰা বুলি এজন ব্যক্তি। সেই ব্যক্তিজনৰ ঘনীয়েকক নুৰুল হুদাই নিৰ্দলীয় খেলাইছে ৱাৰ্ড মেম্বাৰক। গতিকেতো এইটো কংগ্ৰেছৰ নিজৰ ভিতৰতে মিল নাই। এইবোৰ কথা কৈ দিলে প্ৰথমে তেওঁলোকৰ ঘৰখন ঠিক কৰি লওক, তাৰপিছত আমাৰ ওপৰত কওক। আজি লাইনৰীত ৰখিবুলৰ সভা আছিলে, তাতে পুলিচে বাধা দিছে আৰু বিজেপিয়ে কৰাইছে বুলি তেখেতে অভিযোগ কৰিছে। চাওক, তেওঁলোকে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আজিও এটা ভ্ৰমত থাকে, তেওঁ যেতিয়া ক্ষমতাত আছিল সকলো ধৰণৰ আইন ভৰিৰে মোহাৰি তেখেতসকলে নিৰ্বাচনৰ ৰাজনীতি বা সকলো কৰিছে। এতিয়াতো এইটো নহ'ব, নিশ্চয় কিবা তেখেতসকলে আইনমতে কাম কৰা নাই, সেইটো কাৰণে কৰিছে। এইবোৰ কথা কৈ তেখেতে লাভ নাই। তেখেতসকলে ৰাইজৰ মাজত গৈ যিটো জনপ্ৰিয়তা বিশ্বাসযোগ্য হেৰুৱাই পেলাইছে। গতিকে এইখিনি কথাৰে তেওঁলোকে আৰু এতিয়া জনগণক আভুৱা ভৰিব নোৱাৰে।